ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ লগতে পেঞ্চনাৰসকলৰ বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। চৰকাৰী অধিসূচনা কাৰ্যবাহী আদেশ প্ৰকাশ হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অফিচ অৱ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে। জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষা অসমৰ সকলো জিলালৈ। সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষক আৰু কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ৰূপায়ণ কৰাৰ প্ৰসংগত ওপৰত উল্লেখ কৰা অসম চৰকাৰৰ অধিসূচনাৰ ভিত্তিত নগদ ধনবিহীন চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ ঠিকাভিত্তিক শিক্ষক আৰু ষ্টেট পুল SSA আৰু DMO BMO কৰ্মচাৰীলৈ প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত যিসকল ইচ্ছুক কৰ্মচাৰীয়ে এই আঁচনিৰ সুবিধা ল'ব বিচাৰে তেওঁলোকৰ পৰা সংকল্প পত্ৰ ল'বলৈ আৰু আঁচনিৰ নিৰ্দেশাৱলী অনুসৰি তেওঁলোকৰ দৰমহাৰ পৰা নিৰ্ধাৰিত মাহেকীয়া বৰঙণি কাটিবলৈ সন্মতি ল'বলৈ অনুৰোধ জনোৱা হৈছে। যিসকল যোগ্য শিক্ষক কৰ্মচাৰীৰ বিতং তথ্য ইতিমধ্যে কৰ্মচাৰী তথ্য প্ৰণালী পৰ্টেলত অন্তৰ্ভুক্ত আছে, তেওঁলোকে mmlsay.assam.gov.in উপলব্ধ বেনিফিচাৰী এমপ্লয়ী লগইনৰ জৰিয়তে নিজৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। জিলা আৰু ব্লক পৰ্যায়ৰ MIS বিষয়াসকলক ইতিমধ্যে পঞ্জীয়ন প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। সংকল্প পত্ৰ সংগ্ৰহ আৰু পঞ্জীয়নৰ কাম কাজ 15 জুন 2024 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলক লৈ। জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে পৃথক দৰমহা গাঁথনিৰ এইবাৰ দাবী। যোৰহাট জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সংবাদমেল। জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ বাবে আন বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ তুলনাত উচ্চ আৰু সুকীয়া দৰমহা গাঁথনি প্ৰস্তুত কৰিবলৈ অসম চৰকাৰ আৰু 8ম দৰমহা আয়োগৰ প্ৰতি আহ্বান জনাইছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই। দেওবাৰে যোৰহাটত সন্থাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাৰ পাছতে এখন সংবাদমেলত বিষয়ববীয়াসকলে কয় যে দিছপুৰৰ সচিবালয়ৰ পিছতে জিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান। সেয়েহে এই কাৰ্যালয়ত কাম কৰা কৰ্মচাৰীসকলে চৰকাৰী সকলো ধৰণৰ কাম কাজত সহযোগিতা আগবঢ়াবলগীয়া হয় আৰু সেয়েহে এইসকল কৰ্মচাৰীৰ বাবে পৃথক দৰমহা গাঁথনি প্ৰস্তুত কৰিবলৈ 8ম দৰমহা আয়োগ লগতে অসম চৰকাৰক দাবী জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টৰ পৰা এক কাৰ্যবাহী আদেশ প্ৰকাশ হৈছে। অসম চৰকাৰৰ বিত্ত বিভাগৰ সৈতে আলোচনা মৰ্মে আৰু অসম ট্ৰেজাৰী নিয়ম 2017ৰ বিদ্যমান নিয়ম 193 ক আৰু নিয়ম 193 খৰ ওপৰত ভিত্তি কৰি ART-PPG বিভাগক পেঞ্চন পৰিশোধৰ আদেশ PPO হেৰুৱা বা ফাটিচিটি যোৱাৰ ক্ষেত্ৰত ইয়াৰ দ্বিতীয় প্ৰতিলিপি জাৰি কৰা সন্দৰ্ভত তলত উল্লেখ কৰা সংশোধিত নীতি নিৰ্দেশনাসমূহ জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে PPOৰ যিকোনো এটা অংশ হেৰুৱা বা ভুল ঠাইত ৰখাৰ বাবে পেঞ্চনাৰসকলে সন্মুখীন হোৱা অসুবিধা দূৰ কৰিব পৰা যায়। 1 নম্বৰতে PPOৰ পেঞ্চনাৰৰ অংশ হেৰুৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট ট্ৰেজাৰী বিষয়াই অসম ট্ৰেজাৰী নিয়ম 2017ৰ নিয়ম 193 অনুসৰি পেঞ্চন মঞ্জুৰকাৰী কৰ্তৃপক্ষ তথা প্ৰধান হিচাপ পৰীক্ষক আৰু পেঞ্চন সঞ্চালক অসমৰ ওচৰলৈ নোযোৱাকৈ পেঞ্চনাৰৰ অংশটো নৱীকৰণ অব্যাহত ৰাখিব। দ্বিতীয়তে সংশ্লিষ্ট বেংক শাখা কেন্দ্ৰীয় পেঞ্চন প্ৰক্ৰিয়াকৰণ কেন্দ্ৰৰ দ্বাৰা PPOৰ বিতৰণকাৰীৰ অংশ হেৰুৱাৰ ক্ষেত্ৰত যিটো বেংক বা CPPCয়ে এই অংশটো হেৰুৱাইছে তেওঁলোকে উপযুক্ত কাৰণ আৰু পৰিস্থিতি উল্লেখ কৰি লগে লগে সংশ্লিষ্ট ট্ৰেজাৰী বিষয়াক অৱগত কৰিব লাগিব। ইয়াৰ লগতে শেষবাৰ কৰা পৰিশোধৰ এক বিতং প্ৰতিবেদনো দাখিল কৰিব লাগিব। তৃতীয়তে PPOৰ বিতৰণকাৰীৰ অংশ হেৰুৱাৰ সকলো গোচৰ সংশ্লিষ্ট পেঞ্চন মঞ্জুৰকাৰী কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰাৰ পূৰ্বে পৰীক্ষাকৰণ আৰু প্ৰমাণীকৰণৰ বাবে সংশ্লিষ্ট ট্ৰেজাৰী বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব। ইয়াৰ সৈতে হেৰুৱা PPOৰ বিতৰণকাৰীৰ অংশৰ দ্বিতীয় প্ৰতিলিপি জাৰি কৰাৰ বাবে পেঞ্চন মঞ্জুৰকাৰী কৰ্তৃপক্ষলৈ এখন আনুষ্ঠানিক অনুৰোধ পত্ৰও পঠিয়াব লাগিব। 5 নম্বৰত উল্লেখ কৰিছে অপব্যৱহাৰৰ পৰিস্থিতি পৰিহাৰ কৰিবলৈ নিয়ম 193ৰ অধীনত উল্লেখ কৰা অনুসৰি PPO পঞ্জীয়ন বহীত সঠিক ৰেকৰ্ড ৰখা আৰু পুৰণি PPO সমূহ সংৰক্ষণ নষ্ট কৰাৰ
দৰে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰিব লাগিব। এই আদেশ বিত্ত বিভাগৰ সন্মতি সাপেক্ষে জাৰি কৰা হৈছে। এইবাৰ জনা বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। সদনত শিক্ষকৰ প্ৰতি হোৱা তাচ্ছিল্য শুনিও বিধায়কসকলে মৌনতা প্ৰদৰ্শন কৰাটো শিক্ষা ক্ষেত্ৰখনৰ চৰম বিপৰ্যয়ৰ অশনি সংকেত। শিক্ষকৰ মৰ্যাদা ৰক্ষাৰ সংগ্ৰামৰ তীব্ৰতাত কোনো বিৰোধী বিধায়কে সদনৰ বাহিৰত এতিয়া মাইলেজ ল'বলৈ চেষ্টা কৰিলে প্ৰতিবাদ নিশ্চয় চলিব। শিক্ষকক আঙুলি টোৱাবলৈ উচতনি দিয়া বন্ধ হওক। এনেদৰে সামাজিক মাধ্যমত লিখিছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে। ইপিনে শিক্ষা বিভাগৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে অফিচ অৱ দ্য ডিৰেক্টৰ অৱ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা ইনস্পেক্টৰ অৱ স্কুল সকলো জিলালৈকে ইয়াত প্ৰেৰণ কৰা হৈছে যে প্ৰাদেশিকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ নিযুক্তিৰ সন্দৰ্ভত আৰু প্ৰাদেশিকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশৰ বাবে ইয়াত নিৰ্দেশনা দিয়া হৈছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।